আনিবলৈ যাম চবেই যাব লাগিব কইনা আনিবলৈ একেলগে যাম কইনা লৈ গুণগুণ কথা মৰমৰ বৰ্তমান সময়ৰ এখন সৰ্বশ্ৰেষ্ঠ ধাৰাবাহিক এয়া আমি অৰ্থাৎ গুণগুণ পৰিয়ালে কোৱা কথা নহয় এয়া কেৱল ৰাইজৰ মৰম আৰু আশীৰ্বাদ হয় বৰ্তমান সময়ত গুণগুণ কথা মৰমৰ ধাৰাবাহিকে ৰাইজৰ মাজত এক বিশেষ পূৰ্ণতা লাভ কৰিছে আৰু আজি মই উপস্থিত আছোঁ গুৱাহাটীস্থিত বাঘেশ্বৰী থানত আৰু ইয়াত হ'বলৈ গৈ আছে গুণগুণ ধাৰাবাহিকৰ মইনা আৰু দৰ্শনৰ বিয়াখন গতিকে আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চাই থাকক মই বিয়াৰ পৰিৱেশ ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম ধন্যবাদ কান্দিব লাগিব দেই কান্দিব লাগিব মইনা কান্দিব লাগিব দেই নিজৰা এইফালে গুচি যোৱা বহুৱা তাই তেলটো দি দিয়া মাকক তামোল এটা দি দিয়া তো আপোনালোকে দেখা পাইছে ইয়াত দৰ্শন ৰেডি হৈছে আৰু ইতিমধ্যে অৱশেষত মানে বহুতো ঘাট প্ৰতিঘাটৰ মাজত মইনাৰ দৰ্শনৰ বিয়াখন হ'বলৈ গৈ আছে দৰ্শনৰ মাক আছে পুণ্ডৰীক আছে দৰা আছে লগতে দীপজ্যোতি আছে প্ৰথমতে আমি দৰাৰ পৰা আৰম্ভ কৰোঁ মনটো গ'ল হ'ল নেকি মন একদম পুৰা এক্সাইটমেণ্ট হৈ আছে একদম পুৰা এক্সাইটমেণ্ট পুৰা বিয়াখন এতিয়া মোৰ গা ধোৱা পৰ্ব আছে অকল মাহ হালধিৰে গা ধুৱাব মোক নোৱাব আপোনালোকে দেখুৱাব বাৰু ময়ূৰে আৰু চাই থাকক আপোনালোকে গুণগুণ কথা মৰমৰ বিয়াখন হৈ যাব বিয়াৰ পাছৰ পৰ্বও আছে ককায়েকৰ আজি অলপ দুখ ভনীয়েকজনীক উলিয়াই দিব কিন্তু মোৰ আজি অলপ ভাল লাগি আছে কাৰণ মই আজিৰ পৰা এটা নতুন দায়িত্ব ল'বলৈ গৈ আছোঁ আপোনালোকে চাই থাকিব মই দায়িত্ববোৰ কেনেকৈ পালন কৰোঁ মোৰতো খুব ভাল লাগিছে মই মনে ভাল পোৱা ছোৱালী এজনী মই বোৱাৰী হিচাপে পাম দৰ্শনৰো খুব ভাল লাগিছে বিয়াখন আচলতে সন্মানৰ কাৰণে কিছুমান কথা আহি পৰাত মই মোৰ স্বামী সন্মান হানি হোৱাৰ কাম মই কৰিব বিচৰা নাছিলোঁ কিন্তু পিছত যেতিয়া গম পালোঁ যে আচলতে ভালপোৱাৰ ওচৰত সকলোবোৰ হাৰি যায় তাই ভাল ছোৱালী
সেইকাৰণে বিয়াখন আজি আপোনালোকে চাবলৈ নাপাহৰিব কিন্তু আৰু ধুনীয়া ধুনীয়া টুইষ্ট আহি আছে আপোনালোকৰ ওচৰত সুন্দৰী কি ক'বা সুন্দৰী দেখা পাইছে নহয় একেবাৰে একদম অমুকা ফুলীয়া সুন্দৰীকৰ আচলতে ভনীয়েক নাছিলে আৰু মইনাৰ অকল এজনে ককাইক আছিলে এতিয়া দুজন ককাইক আছে এজন নম্ৰ ভদ্ৰ এজন জেং ককাইক দুজন ককাইক পাইছে তাকে ভনী এজনী পাই ভাল লাগিছে আজি বিয়া দিবলৈ ওলাইছোঁ আৰু মইনাক দৰ্শনে এতিয়া কেনেকৈ ৰাখে দুইটাইটো গতাই দিছোঁ তাকে বাকীখিনি চাই থাকিব তেতিয়া গম পাব আপোনালোকে আৰু বহুত বহুত ধন্যবাদ গুণগুণ কথা মৰমৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকে আমাক ইমান মৰম দি থকাৰ বাবে বাকী আমাৰ অধিৰতে ক'ব সঁচাকৈ খুব ভাল লাগিছে আৰু আচলতে আজি বহুত দুখো লাগিছে মইনাক আজি আমাৰ ঘৰখনৰ পৰা বিদায় দিম দৰ্শনহঁতৰ ঘৰলৈ আৰু বহুত চেষ্টাৰ মূৰত আজি বিয়াখন সম্ভৱ হ'লগৈ গতিকে আশা কৰিছোঁ আপোনালোকে আমাক সকলোকে মৰম দি যাব আৰু এইটো আশা কৰিছোঁ মইনাক যাতে নতুন ঘৰখনে ভালদৰে আদৰি লয় তাই ভালকৈ সৰু ছোৱালী তাই যাতে গোটেই ঘৰখন চম্ভালিব পাৰে আৰু দৰ্শনেও যাতে মৰম ভাল পোৱাবোৰ কৰি যায় আৰু বাকী আপোনালোকে আমাক মৰম ভাল পোৱা দি যাব আজিতো সঁচাকৈ এটা ভাল খবৰ আজি আমাৰ বিয়াৰ দিনটোত এটা ভাল খবৰ পাইছোঁ গোটেই এণ্টাৰটেইনমেণ্ট চেনেলবোৰৰ ভিতৰত আৰু গোটেই চিৰিয়েলবোৰৰ ভিতৰত আমাৰ চিৰিয়েলখনে হায়েষ্ট TRP পাইছে গতিকে আমাৰ কাৰণে আচলতে এইটো খুব আনন্দৰ বিষয় এয়া আচলতে সম্ভৱ হৈছে আপোনালোকৰ মৰম ভাল পোৱাৰ বাবে গতিকে সদায় মৰম ভাল পাব এনেকৈ দি যাব আৰু আমাক আশীৰ্বাদ কৰি যাব আমি যাতে ভালকৈ সদায় আপোনালোকক এণ্টাৰটেইনমেণ্ট দি যাব পাৰোঁ ধন্যবাদ পানী দিব দে উৰি দে তুমি গাড়া পুৰা এইপিনে আমাৰ মৰমৰ দুলাল দা আছে দুলাল দা কি খবৰ খবৰ বঢ়িয়া আজি মোৰ ল'ৰাৰ আজি বিয়া বাঘেশ্বৰী মন্দিৰত পাতিছোঁ গুণগুণৰ বিয়া দেই মানে গুণগুণ চিৰিয়েলখনৰ মই তাত শিক্ষকৰ এটা চৰিত্ৰ কৰিছোঁ আৰু মোৰ সখী হিচাপে আহিছে এয়া আমাৰ কৈ দিয়া নাম নমস্কাৰ মোৰ নাম হিয়ান কোঁৱৰ কেনেকুৱা লাগিছে চিনেমাটা ভাল লাগিছে ভাল লাগিছে হয় আজি প্ৰথমবাৰ আহিছোঁ দুলালৰ লগতে আহিছোঁ আজি আমাৰ বিয়াৰ শ্বুটিং আছিলে মইনাৰ বিয়া তো সবে গম পাইছে দৰ্শনৰ লগতে বিয়া হ'ব সো আজি এই বিয়াৰ শ্বুটিং আছিলে সো এটা ভাল লাগিছে আৰু মানে সবে আজি আহিছে তো এনে হলে দুজন তিনিজন আৰ্টিষ্ট আহে আই যেহেতু সব আহিছে সবে একেলগে মানে পালো পল্লৱ দা আমাৰ স্ক্ৰিপ্ট ৰাইটাৰো আহিলে স্ক্ৰিপ্ট ৰাইটাৰেও খানা দি থৈ গ'ল আমাক স্নেক্স খুৱাই থৈ গ'ল সেই আৰু এতিয়া আমি ইয়াতে বিয়া শেষ হ'ল সমাপ্তি মাৰিলে ইয়াতে আৰু এটা লাঞ্চ হ'ব লাঞ্চৰ পিছত আকৌ আমি বেলেগ শ্বুটিঙলৈ যাম আৰু কাম চলি লাগিব আৰু পল্লৱ দা কি খবৰ আছো ভালে আছো ভালে আছে এতিয়া গুণগুণটো সকলোৰে মুখে মুখে হৈ গৈছে কেনেকুৱা লাগিছে নাই বহুত ভাল লাগিছে আচলতে চিৰিয়েলখনৰ লগত মই প্ৰথমৰ পৰা জড়িত হৈ থকা নাছিলোঁ অলমষ্ট 92 এপিছডৰ পিছৰ পৰাহে আৰম্ভ হৈ একেবাৰে শেষ কৰিম গোটেই বস্তুখিনি কিন্তু যিখিনি সফলতা গোটেই ৰাইজে যি মৰম দিছে গুণগুণক তাৰ কাৰণে আমি ৰাইজৰ ওচৰত সদায় মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আগলৈও যাতে এনেকুৱাকৈ আমাৰ চিৰিয়েলখনক মৰম দি থাকক মই সেইটোৱে তেওঁলোকৰ পৰা মই আশীষ বিচাৰিছোঁ আৰু এটা গৰম খবৰ আছে মানে গৰম খবৰ মানে গোটেইকেইটা চেনেলৰ ভিতৰতে আজি আমাৰ গুণগুণে হায়েষ্ট TRP পাবলৈ সক্ষম হৈছে ইয়াৰ কাৰণে ৰাইজক বহুত ধন্যবাদ তাৰ লগতে এইটো কেৱল এনেকুৱা নহয় যে কেৱল মই লিখিছোঁ কাৰণেহে হৈছে ইয়াত প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে আমাৰ পৰিচালকে বাকী সকলোৱে আমাৰ বেকত চবৰে কষ্ট নিমজ্জিত হৈ থকাৰ কাৰণেহে আজি আমাৰ এই ধাৰাবাহিকখনে এই পৰ্যায়ত উপনীত হৈছে সিমান সেইকাৰণে খুবেই ভাল লাগিছে ঘৰে
এখন এৰি থৈ পৰক আপোন কৰি লবি গৈ যা 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 মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে লৈ যৌতুকত গ'লে বেলেগ তুলি নালাগে So finally, the marriage is over. যৌতুকত যায় বেলেগ তুলি নালাগে মানে